শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট মই নিজে তেনেকে বিশ্বাস কৰোঁ জনগোষ্ঠীৰ ডেকা বন্ধু তেওঁলোক এতিয়া নিজৰ সত্তাটোক লৈ চিৰিয়াছ আদিম জনগোষ্ঠীটোৱে জনজাতিকৰণৰ কাৰণে আজিও সংগ্ৰাম কৰিয়ে আছে ধৰ্ণা দিয়ে আছে প্ৰতিশ্ৰুতি পায়ে আছে কিন্তু এতিয়াও জনজাতিকৰণ সুদূৰ পৰাগত আৰু প্ৰভু ভগৱন্তই জানে আৰু হয়তো আমাৰ দিল্লীৱালাই জানে যে অদূৰ ভৱিষ্যতলৈ এই জনজাতিকৰণ কিমান সুদূৰ পৰাগত নে অতি ভৱিষ্যত ইয়াত থকা আপুনি মই কোনো নাজানো আন্দোলন কৰিব পাৰি বক্তৃতা দি পেলাই টেটু ফালি আমি বহুত কথা ক'ব পাৰোঁ কিন্তু যেতিয়ালৈকে আমাক নিদি আমি পাৰিম নোৱাৰো আমি নোৱাৰো কিয় নোৱাৰো জানে এইটো এতিয়া আচল প্ৰশ্ন মই বাকীবিলাক ক'বলৈ নাযাওঁ মই বিতুপন মৰাণৰ কথাখিনিৰ পৰা মই যিখিনি ইয়াত শুনি মই মনত জোকাই আছিলো মই বাকীবিলাক কথা ক'বলৈ নাযাওঁ গোটেই অসমখনৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আজি আমি 3,40,00,000 মানুহ এই 3,40,00,000 মানুহৰ পিছত এই মৰাণ জনগোষ্ঠীৰ লোকসকল গৰিষ্ঠ সংখ্যক এই তিনিচুকীয়া জিলাতে আছে তাৰপিছত ডিব্ৰুগড়ত আছে কিছু শিৱসাগৰত আছে এইফালে লখিমপুৰ আৰু ধেমাজিত আছে মোটামুটিভাৱে যদি আমি চাওঁ মৰাণ জনগোষ্ঠীৰ মানুহ গোটেই অসমখনত কিমান হ'ব অতি বেছি 5 লাখৰ পৰা 7 লাখ চাগে অতি বেছি চাগে এই জনগোষ্ঠীটোৰ যিটো ইয়াত অৱদান আছিল এই যে প্ৰথম জনগোষ্ঠী হিচাপে এই ভূখণ্ডত থকা মানুহ হিচাপে এই যে মই যিটো ক'লো তেতিয়াৰ শিক্ষা দীক্ষাৰ কিমান আছিল বাদ দিয়ক সাহিত্যৰ ক্ষেত্ৰত কিমান চহকী বাদ দিয়ক তিনিটা উপাদানৰ ভিতৰত বাকী দুটা উপাদান ভাষা আৰু সংস্কৃতি মই ক'লো যে এতিয়াও ভাষাটো শুনিলে গম পায় এটা সুকীয়া বৈশিষ্ট্য ইয়াত আছে এই অনুচৰটো পিছফালে যে লাগি যায় আপোনালোকৰ মানুহখিনি মোৰটো নালাগে এই অঞ্চলটোৰ মানুহৰ এটা সুকীয়া বৈশিষ্ট্য আপুনি নলবাৰী আৰু বৰপেটা আপুনি গম পাব এজন বৰপেটাৰ মানুহ এজন নলবাৰীৰ মানুহ কিন্তু দুইখন জিলাটো একেবাৰে লগতে লাগি আছে কেনেকৈ গম পায় এজন বৰপেটা এজন নলবাৰী বুলি অৰ্থাৎ নলবাৰী মানুহজনৰ ভাষাৰ যিটো টিউন বৰপেটাজনৰ লগত তাৰ শব্দৰ প্ৰক্ষেপণ শৈলী উচ্চাৰণৰ পাৰ্থক্য আছে ইয়াতো সেইটো বস্তু আছে কিন্তু তাৰ পিছতো যে এই যে নোৱাৰিলে এতিয়ালৈকে যে এই ৭৫ বছৰ হোৱাৰ পিছতো বাকীবিলাক বাদ দিয়ক এই জনজাতিকৰণটো যে নহ'ল হোৱা নাই কিয় মই আহোমৰ দিনৰ কথা বাদ দিছো মই ব্ৰিটিছৰ দিনৰ কথা মই বাদ দিছো মই বড়োচাৰ কথা মই বাদ দিছো মই বীৰ ৰাঘৱ পুৰণৰ কথা মই বাদ দিছো কিন্তু এতিয়া যদি মই অতীতটো বাদ দি যদি মই বৰ্তমানৰ প্ৰেক্ষাপটত গোটেই কথাখিনি কওঁ আৰু বৰ্তমানৰ প্ৰেক্ষাপটত যদি মই ভৱিষ্যতৰ সোপান নচিব বিচাৰিছো তেনেহ'লে মই বৰ্তমানৰ মৰাণ জনগোষ্ঠীটোৰ যিসকল নেতৃস্থানীয় ব্যক্তি যিসকলে আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত আগভাগ লৈ আছে তেওঁলোকৰ ভূমিকা সকলোৰে একেনে সকলোৰে একদম একেনে চাগে নহয় মই কাকো আক্ৰমণ কৰিব বিচৰা নাই মই কাকো সমালোচনা কৰিব বিচৰা নাই মই কোনটো কথা কৈছো আজি এতিয়া আপোনালোকৰ বিধায়ক মহোদয় থকা হ'লে মই বেছি ভাল পালোঁ কথাটো ক'বলৈ মই নিজে ব্যক্তিগতভাৱে এনেকে বিশ্বাস কৰোঁ যে শিয়ালৰ জাক জাক সিংহ
সিংহৰ এটাই যথেষ্ট মই নিজে তেনেকে বিশ্বাস কৰোঁ আৰু মই সেই বিশ্বাস ৰাখি মই আপোনালোকৰ আগত এই কথাকেইটা কিয় ক'ব বিচাৰিছোঁ যে কোনে কিমান অন্যায় কৰিলে কিমান আপোনালোকক বঞ্চনা কৰিলে কিমান আপোনালোকক সুবিধা কৰিলে কিমান লাঞ্ছনা কৰিলে সেইটো বাদ দিয়ক প্ৰথমতে আপোনালোকে কেইটামান কথাত গুৰুত্ব দিয়ক উঠি অহা ডেকা বন্ধুসকলে মৰাণ জনগোষ্ঠীটোৰ উঠি অহা ডেকা বন্ধুসকলে আৰু এই সৰু অসম মৰাণ সভাৰ অন্তৰ্গত যি 6টাকৈ জাতীয় সংগঠন আছে এই 6টা জাতীয় সংগঠনৰ নেতৃত্বৰ প্ৰতি মোৰ এইটো আহ্বান যে আপোনালোকে প্ৰথমতে কেইটামান শব্দ গুৰুত্ব দিয়ক আকৌ মই কৈছোঁ যে মই কোনোবা জ্ঞান দিয়াৰ ধৃষ্টতা কৰা নাই এইটো মাফ কৰিব কিন্তু মোৰ চিন্তাটো মই কৈছোঁ যিহেতু আপোনালোকে মোক মাতি আনিছে আৰু মই মাতি আনিছে কাৰণে মই এতিয়া হোৱাই নোহোৱাই সঁচাই মিছাই মই এসোপামান তোষামোদ কৰিম তেল মাৰিম মই এবাৰ গুচি যাম মই কেইজন মানুহ নহয় মই খোলা কথা কৈছোঁ মই কাকো ভয়ো নকৰোঁ আৰু মই কাকো তেলো নামাৰোঁ মই কাৰোবাৰ একো পাবলৈও নাই মই একো কাৰোবাৰ পৰা হেৰুৱাবলৈও নাই মই খোলা খুলিকৈ কথা কওঁ সেয়া ইয়াত যদি নৰেন্দ্ৰ মোদীও থাকে ইয়াত যদি হিমন্ত বিশ্ব শৰ্মাও থাকে ইয়াত যদি আপোনালোকৰ শদিয়াৰ বিধায়ক বলিন চেতিয়াও থাকে মই সন্মুখত কথা কোৱা মানুহ মই পিছফালৰ পৰা চুৰি মৰা মানুহ নহয় আৰু সেইকাৰণে মই আপোনালোকক এই কথাকেইটা খোলা খুলিকৈ ভাৱে ক'ব বিচাৰিছোঁ কোনকেইটা কথা প্ৰথম কথা হ'ল এই যে মই বিশ্বাস কৰোঁ যে শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট আপোনালোকে প্ৰথমতে এই কামটো কৰক এই যে আমাৰ বহুতৰ এটা আত্ম অহংকাৰ থাকে যিকোনো ক্ষেত্ৰত মই যদি পঢ়াত চোকা কেতিয়াবা মই গম নোপোৱাকৈ মোৰ এটা অহংকাৰ হৈ যায় মই যদি আটাইতকৈ গাঁওখনৰ ধুনীয়া ছোৱালী মই গম নোপোৱাকৈ ক'ৰবাত কেতিয়াবা মোৰ অকণমান অহংকাৰ হৈ যাব পাৰে মই যদি গাঁওখনৰ আটাইতকৈ ধনৱান মানুহ মোৰ কেতিয়াবা অকণমান অহংকাৰ হৈ যাব পাৰে কিন্তু মই গম নাপাওঁ ঠিক একেধৰণে অসমৰ ভূখণ্ডৰ আটাইতকৈ যিকেইটা প্ৰাচীন জনগোষ্ঠী স্বাভাৱিকতে আপোনালোকৰ সেইটো গৌৰৱ কৰিবলগীয়া অধিকাৰ যে আমি ইয়াৰ ভূমিপুত্ৰ সেইখিনিলৈ ঠিকেই আছে সেই গৌৰৱ কৰক সেই স্বাভিমানটো সদায় জীয়াই ৰাখক এইটো ঠিকেই আছে কিন্তু আত্ম অহংকাৰ আপোনালোকে নকৰিব যদি আপোনালোকে সেইটো আত্ম অহংকাৰ কৰি আছে তেনেহ'লে ত্যাগ কৰক যে আমি প্ৰথম ভূমিপুত্ৰ যেটো আত্ম অহংকাৰ ত্যাগ কৰক মই কোনটো দিশত কৈছোঁ আপোনালোকে কিন্তু বুজি ল'ব হয়তো মই নাজানো মই আকৌ আপোনালোকক কৈছোঁ যে আপোনালোকৰ পূৰ্বপুৰীয়ে সেই আত্ম অহংকাৰতে মগ্ন হৈ থাকিল যাৰ সুযোগ বেলেগে লৈ ল'লে আৰু তাৰ পিছত আপোনালোক তলতীয়া হৈ গ'ল কোনোবা ওপৰলৈ উঠি গ'ল এইটো হয়তো এটা কাৰক হ'ব পাৰে যেনেকৈ ক্লাছত চোকা ল'ৰাটোৰ আত্ম অহংকাৰ হ'লে ছেকেণ্ডত থকাটো বা থাৰ্ডত থকা ছোৱালীজনী কেতিয়াবা টপাৰ হৈ যায় মেইন পৰীক্ষাত টপাৰটোৱে গেৰা মাৰে দুই আত্মবিশ্লেষণ আমি আত্মবিশ্লেষণ কৰাটো উচিত আনৰ গালৈ বোকা ছটিওৱাতকৈ যে আমাৰ ক'ত ভুল হৈছে কিয় পৰা নাই এই যে স্বাধীনতাৰ ৭৫ বছৰতো সৌ সিদিনাখনলৈকে MBBS-ত মাত্ৰ এটা চিট তাৰপিছত দুটা তাৰপিছত চাৰিটা এতিয়া গৈ 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 সদানন্দ সোণোৱালৰ দিনত আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া 7টা হৈছে মেডিকেলত 7টা চিট সংৰক্ষণ হ'বলৈ মৰাণ জনগোষ্ঠীটো ৭৭টা বছৰ লাগিছে পিজি পোষ্ট গ্ৰেজুৱেট আমাৰ অসমৰ বিশ্ববিদ্যালয়বিলাকত মৰাণ জনগোষ্ঠীটোৰ কাৰণে 16টা চিট 16খন আসন আছে 16টা মানে পিজি পোষ্ট গ্ৰেজুৱেট পঢ়িব পৰা ষ্টুডেণ্ট মৰাণ জনগোষ্ঠীটোৰ পৰা কোটা হিচাপে 16টা পায় মদেই খাবই লাগিব বুলি কিবা কথা আছে মোৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ আছে নে
আপোনালোকে চাগে বুজি পাইছে মই কি কথা কৈছো। আত্মসংযম নেতৃত্ব লৈছে যেতিয়া কোনোবা এটা অনুষ্ঠানৰ যেতিয়া নেতৃত্বত আছে তেওঁ নিজৰ ওপৰত সেই নিয়ন্ত্ৰণটো থাকিব লাগিব যে মই জনগোষ্ঠীটোৰ উন্নয়ন আৰু বিকাশৰ কাৰণে কাম কৰিছো। কোনোবা এটা জনগোষ্ঠীৰ নেতাই যদি সেই জাতিটোক বিশ্বাসঘাতকতা কৰি তেওঁ যদি দালাল সাজিছে, তেওঁ যদি কোটিপতি হৈছে ৰাতিটোৰ ভিতৰতে, তেনেহ'লে মৰাণ জনগোষ্ঠীৰ নেতৃত্ব বহন কৰা প্ৰত্যেকগৰাকী সেনানীয়ে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰিব পাৰিব লাগিব যে মই জনগোষ্ঠীটোৰ সেনানী নাই, মই নকৰো দুৰ্নীতি, নকৰো মই ভ্ৰষ্টাচাৰ, মই জনগোষ্ঠীটোৰ মুক্তিৰ কাৰণে নিজকে বলিদান দিম। তাৰ কাৰণে কি লাগিব? আত্মত্যাগ। আত্মসংযমৰ পিছতেই সেই গুণটো লাগিব যে মোৰ আত্মত্যাগ আছে নে নাই জাতিটোৰ কাৰণে, জনগোষ্ঠীটোৰ কাৰণে। এই আত্মসংযমৰ পিছত এই আত্মত্যাগ লাগিব। এই আত্মঅহংকাৰ, আত্মবিশ্লেষণ, আত্মসংশোধন, আত্মসংযম আৰু আত্মত্যাগ, এই পাঁচটা গুণ মৰাণ জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মৰ ডেকা বন্ধুৱে নিজৰ জীৱনৰ লগত প্ৰথমতে সম্পৃক্ত কৰি লওক আৰু তাৰপিছত তেওঁলোকে চাওক যে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত তেওঁলোকৰ উঠি অহা প্ৰজন্মৰ স্বৰূপ চৰিত্ৰৰ বৈশিষ্ট্য কোন গতিত যায় এদিন নিজে তেওঁলোকে গম পাব। মই গেৰাণ্টি দি ক'ব পাৰোঁ এই কথা। মই কোনো জ্যোতিষী নহয়, মই কোনো ভৱিষ্যত দ্ৰষ্টা নহয়, ভৱিষ্যত স্ৰষ্টা নহয়, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে এইখিনিৰ কাৰণে আন এটা শব্দৰ দৰকাৰ। এই পাঁচটা আত্ম অহংকাৰ, আত্ম বিশ্লেষণ, আত্মসংশোধন, আত্মসংযম, আত্মত্যাগৰ পিছত যিটো গুণ লাগে সেই গুণ, সেই গোটেইখিনি সম্পৃক্ত কৰিবৰ কাৰণে সেইটোৱেই হৈছে আত্মবিশ্বাস। মই পাৰিম, মই চিনিম, মই কৰিম, মই হ'ম, মই দেখুৱাম। এই আত্মবিশ্বাস জনগোষ্ঠীৰ ডেকা বন্ধু তেওঁলোক এতিয়া নিজৰ সত্তাটোক লৈ চিৰিয়াছ, তেওঁলোক জাগ্ৰত, গতিকে তেওঁলোকে এতিয়া এইখিনি আদায় কৰিব জানিছে। কিন্তু আপোনালোকৰ পূৰ্বৰ যিসকল এই ক্ষেত্ৰত আগ্ৰহ মানুহ আছিল, মই ভাবোঁ তেওঁলোকৰ ক'ৰবাত ভুল হৈছে। সেইকাৰণে আত্মবিশ্লেষণ লাগে। তিনি, অকল আত্মবিশ্লেষণ কৰিলে নহ'ব, আমি আত্মসংশোধনো কৰিব লাগিব। এজন ব্যক্তিৰ ক্ষেত্ৰত এই কথাকেইটাই খাপ খাই যিহেতু, আৰু মই সেইকাৰণে এটা জাতি বা জনগোষ্ঠীৰ ক্ষেত্ৰতো মই এই কথাকেইটাই কৈছোঁ আপোনালোকক। এজন ব্যক্তিৰ যদি প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো, যথেষ্ট তেওঁ প্ৰতিভা লৈ ফুৰাৰ পিছতো তেওঁ যদি অবাতে গৈছে, সেই ব্যক্তিজনক যদি আমি পুংখানুপুংখভাৱে চাওঁ, অধ্যয়ন কৰোঁ, তেনেহ'লে আমি দেখিম যে এই ব্যক্তিজনৰো এই কথাকেইটাই হয়। আত্ম অহংকাৰ, তেওঁ আত্মবিশ্লেষণ নিজক নকৰে। তিনি, তেওঁ আত্মসংশোধন নকৰে, তেওঁ কোনো ভুলৰ পৰা শিক্ষা নলয়, তেওঁ নিজক কেতিয়াও সংশোধন নকৰে। সেইকাৰণে তেওঁ ভুলৰ উপৰি ভুল, ভুলৰ উপৰি ভুল, ভুলৰ উপৰি ভুল কৰি গৈ থাকে, গৈ থাকে, গৈ থাকে। চাৰি, এইখিনি নহ'বৰ কাৰণে কি লাগে আমাক? আত্মসংযম।